Hello students, আজি আমি ক্লাস 9 অৰ দ্য লেক আইল অফ ইনিছফ্ৰী কবিতাটো অসমীয়াত আলোচনা কৰিম। তো আহা দেৰি নকৰি ভিডিঅ' আৰম্ভ কৰা যাওক। This well-known poem explores the poet's longing for the peace and tranquility of Innisfree. এই বহুত জনাজাত কবিতাত এক্সপ্ল'ৰ কৰা হৈছে যে কবিৰ ইনিছফ্ৰীত গৈ যি শান্তি লাভ কৰিব তাৰ বিষয়ে এক্সপ্ল'ৰ কৰা হৈছে। A place where he spent a lot of time as a boy. এনেকুৱা এটা জেগা য'ত বয় হিচাপে মানে সৰু থাকোঁতে তেওঁ বহুত সময় পাৰ কৰিছিল। This poem is a lyric আৰু এইটো এটা লিৰিক পয়েম। লিৰিক পয়েম সেইবিলাক কবিতাক কোৱা হয় য'ত পাৰ্চনেল ইমোশ্যনছবোৰ শ্বেয়াৰ কৰা হয়। তো আহা কবিতা এইবাৰ আলোচনা কৰোঁ। কবিয়ে কৈছে, I will arise and go now and go to Innisfree. মই এতিয়া উঠিম আৰু যাম ইনিছফ্ৰীলৈ। And a small cabin built there, আৰু তাতে মই সৰু এটা কেবিন বনাম, ঘৰ এটা বনাম, of clay and wattles made, আৰু সেই ঘৰটো বনাম মাটিৰ, বোকা মাটি, আৰু wattles means তোমালোকে চাব পাৰিছা ইয়াত, wattles মানে twisted sticks for making fences, walls, লাখুটি মখুটি ইত্যাদিবোৰ যিবিলাক দি মানে ফেন্সি বেৰচেৰ বনাব পাৰি, লাখুটি ইত্যাদি ক'ব পাৰি। এইবিলাক দি মিক্স কৰি মই এটা ঘৰ বনাম, কবিয়ে বনাব। 9 bean rows will I have there, আৰু মই বিনৰ খেতি কৰিম আৰু 9 হাৰি খেতি কৰিম, খেতিত 9টা হাৰি ৰাখিম। A hive for the honey bees, আৰু হানি বিছৰ কাৰণে এটা হাইভ মই তাত ৰাখিম, জেগা ৰাখিম। And live alone in the beloved glade, আৰু তাতে মই অকলশৰীয়াকৈ থাকিম আৰু তাত বি মৌমাখিবিলাকে গুণগুণ কৰি আনন্দ কৰি থাকিব আৰু তাতে মই অকলে থাকিম। And I shall have some peace there, আৰু মই তাত গৈ অলপ শান্তি পাম। For peace come dropping slow, আৰু শান্তি বহুত শ্ল'লি আহে, লাহে লাহে শান্তি আহিব। Dropping from the veil of the morning to where the cricket sings, আৰু শান্তি আহে ৰাতিপুৱাৰ ভেইলৰ পৰা, হিজাব ৰাতিপুৱা। কবিয়ে ইয়াত পৃথিৱীটো জাষ্ট যেনিবা এটা মহিলাৰ সৈতে তুলনা কৰিছে। মহিলা এজনী যেনেকে ঘুমঘাট দি নিজৰ মুখখন ঢাকি ৰাখে আৰু যেতিয়া মুখখন যেতিয়া ঘুংঘট উঠাই দিয়ে, হিজাব উঠাই দিয়ে, কপালৰ পৰা ওড়না উঠাই দিয়ে, তেনেকৈ বৰ্ণনা কৰিছে যে ৰাতিপুৱাই যেতিয়া তাৰ ভেইল মূৰৰ কাপোৰ আঁতৰাই দিব, টু হুৱেৰ দ্য ক্ৰিকেট সিং, আৰু য'ত ক্ৰিকেট চৰাইবিলাকে গান গাব, এক ধৰণৰ চৰাই, তাৰ পৰা শান্তি আহিব। ড্ৰপিং ফ্ৰম দ্য ভেইল অফ দ্য মৰ্ণিং, শান্তি আহিব ৰাতিপুৱাৰ ঘুংঘট উঠাই দিয়াৰ পৰা, য'ত হুৱেৰ দ্য ক্ৰিকেট সিং, য'ত চৰাইবিলাকে গান গায়। There midnights all a glimmer, আৰু ৰাতি এটা গ্লিমাৰ থাকিব, জকমক কৰি থাকিব ৰাতি, এটা চমক থাকিব ৰাতিৰ। And noon a purple glow, আৰু দুপৰীয়া টাইমত এক পাৰ্পল কালাৰ এটা গ্ল' গোটেই ঠাইটোক গ্ল' কৰি পেলাব, পাৰ্পল কালাৰৰ এটা ৰং। And evening full of the linnets wings, আৰু সন্ধিয়া লিনেটছ সৰু সৰু এক ধৰণৰ ইনচেক্ট অথবা চৰাই, সৰু ঠুটকা, এইবিলাকে সন্ধিয়া নাচিব, উৰিব। I will arise and go now, মই উঠিম আৰু এতিয়া যামগৈ। For always night and day, আৰু দিন আৰু ৰাতি সদায় মই তাত থাকিম। I hear the lake water lapping with low sounds by the shore, আৰু মই তাৰে পানীৰ শব্দ শুনা পাওঁ, যিবিলাক পাৰত পানীৰ ঢেউ উঠি যি শব্দ হয়, সেই পানীৰ মই লেপিং চাউণ্ড, কলকল ধ্বনি মই নদীৰ শুনা পাওঁ। While I stand on the roadway, যেতিয়া মই ৰাস্তাত থিয় হওঁ, ৰাস্তাৰ ফুটপাথত থিয় হৈ থাকোঁ, তেতিয়া মই সেই চাউণ্ড শুনা পাওঁ। Or on the pavements grey, অথবা এই ধূলি মাকতি থকা ঠাই, য'ত এই চহৰৰ ধূলি মাকতি থকা ঠাইত মই থিয় হওঁ, তেতিয়া মই শুনা পাওঁ। I hear it in the deep heart's core, আৰু মই এইটো অন্তৰৰ গভীৰ স্থানৰ পৰা, গহীনৰ পৰা মই এইটো শুনা পাওঁ। মানে কবিয়ে চিটি লাইফ, যিটো ডাল লাইফ হয়, বহুত ধূলি মাকতি থকা হুলস্থুলীয়া এটা পৰিৱেশ, নইচি প্লেচ, তাত থিয় হৈ কবিয়ে সেই ইনিছফ্ৰীৰ নদীৰ পানীৰ কলকল ধ্বনিটাও শুনা পায়, লেকৰ পানীৰ শব্দ শুনা পায়। আচ্ছা, এই কবিতাটোত কবিয়ে যিটো পয়েটিক ডিভাইচ একচুৱেলি ইউজ কৰিছে, সেইটো বেছিভাগেই হৈছে ইমেজেৰী। ইমেজেৰী মানে কল্পনাৰ জৰিয়তে মনত ছবিৰ ক্ৰিয়েট কৰা। যেনেকে কবিয়ে ইয়াত চাওক কৈছে যে মই তাত গৈ বিনৰ খেতি কৰিম, বা এটা হানি বিচৰ কাৰণে হাইপ বনাম ইত্যাদি।
এই ইত্যাদিবোৰ তেওঁৰ জাষ্ট কল্পনা আৰু তো সেয়েহে কবিয়ে ইয়াত ইমেজেৰি ইউজ কৰিছে আৰু এটা বস্তু প্ৰথম লাইনটোত দেখা যায় যে আই উইল এৰাইজ এণ্ড গো নাও এণ্ড গো টু ইনিছফ্ৰী মই উঠিম আকৌ যাম এতিয়াই যাম আৰু ইনিছফ্ৰীলৈ যাম এটা বস্তু বেছি গুৰুত্ব দিয়া হৈছে ইয়াত যে মই যাম আৰু মই যাম এইটো বাৰে বাৰে ৰিপিট কৰাৰ কাৰণে ইয়াত ৰেপিটেশ্যন পয়েটিক ডিভাইচ ইউজ হৈছে চ' ডিয়াৰ ষ্টুডেণ্টছ তোমালোকে পয়েটিক ডিভাইচবোৰো শিকিব লাগিব তোমালোক যদি ইয়াৰ ওপৰত MCQ বিচৰা দ্য লেক আইল অফ ইনিছফ্ৰী আৰু ইয়াৰে পয়েটিক ডিভাইচৰ MCQবোৰ বিচৰা তেন্তে আমি অৱশ্যই তাৰ ওপৰতো ভিডিঅ' বনাম তো আজি এই পৰ্যন্তই আকৌ এক নতুন ভিডিঅ' লৈ উপস্থিত হ'ম